ৰঙিয়াত নিশা শুৱাপাটিৰ পৰা নিখোজ 16 বছৰীয়া কিশোৰ যোৱা নিশা ৰঙিয়াৰ সমীপৰ গাঁৱৰপৰা গাঁৱৰ নিবাসী মনোজ কুমাৰ বড়োৰ পুত্ৰ হৃদয় বড়ো নিখোজ হয় জানিব পৰা মতে নিশা ভাত খাই উঠি শুৱাপাটিত উঠিছিল হৃদয় পুৱা 4 বজাত উঠি বাকে সন্তানক বিচনাত নাপাই বিচাৰ কুচাৰ আৰম্ভ কৰে পৰিয়ালৰ লোকে বৰ্তমানলৈ ক'ত গৈছে কি হৈছে এতিয়ালৈ কোনো ধৰণৰ ৱাদি পোৱা নাই পৰিয়ালৰ লোকে অতি অমায়িক স্বভাৱৰ ল'ৰাজন এনেদৰে নিখোজ হোৱাত স্বাভাৱিকতে হাইৰাণ হৈ পৰিছে পৰিয়ালৰ লোকসকল ইতিমধ্যে পৰিয়ালৰ লোকে কাৱৰবাসা আৰক্ষী চকীত নিখোজ হোৱাৰ বিষয়ে এজাহাৰ দাখিল কৰিছে কিন্তু সদাশয় ব্যক্তিয়ে ল'ৰাজনক দেখাবলৈ 9476951332 নম্বৰত যোগাযোগ কৰিব অনুৰোধ কৰিছে প্ৰথমে নিউজ লাইভক ধন্যবাদ ৰাতি 2 মিনিট মোৰ ল'ৰাটো ক'ত গৈছে মই একো ক'ব পৰা নাই বৰ্তমান কি নাম আছিল ল'ৰাটোৰ নাম মোৰ হৃদয় বড়ো এতিয়া ৰাতিপুৱা আমি উঠি চাওঁ যে 4টা বজাত উঠি চাওঁ যে মানুহটো নাই কিমান বয়স ল'ৰাজন নাই ঘৰৰ পৰাই নাই বয়স কিমান হৈছিল বয়স 16-17 এইবাৰ মেট্ৰিক দিব আহাবাৰ ফেব্ৰুৱাৰীত মেট্ৰিক দিবই মানুহটো ক'ত গ'ল আমি এতিয়া বিচাৰি পোৱা নাই থানাত বা এনেকুৱা কিবা জনোৱা হৈছে নেকি থানাত ৰাতিপুৱা কাউৰুবাহা থানাত আমি জনাই আহিছোঁ বৰ্তমান পুলিচ আহি পোৱা নাই আৰু আমাৰ ঘৰত কিবা হৈছে এতিয়া আমি ল'ৰাটো ক'ত গ'ল কি কৰি আছে এতিয়া আমি একো গম পোৱা নাই আমি ৰাতিপুৱাৰ পৰা বিচাৰি হাপাধৰি খালোঁ নমস্কাৰ মই কেবিডিএলকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষক বিজ্ঞানৰ শিক্ষক মই আজি গম পালোঁ আমাৰ ছাত্ৰ এজন মনোজ বড়ো দেউতাকৰ নাম আৰু মাকৰ নাম কনকলতা বড়ো তেওঁৰ ল'ৰাটো নিৰুদ্দেশ হৈ আছে আমি অত্যন্ত দুখ পাইছোঁ কিয়নো ল'ৰাজন পঢ়া শুনাত খুব ভাল আছিলে আৰু ইমান অমায়িক ইমান ভদ্ৰ এই ল'ৰাজন নিৰুদ্দেশ হৈ থকা বুলি জানি আমি মানে দুখিত হৈছোঁ আৰু ঘৰত তেওঁৰ পৰিয়ালক আমি খবৰ ল'বলৈ আহিছোঁ গতিকে তেওঁ যদি কোনোবাই যদি দুষ্কৃতিয়ে তেনেকৈ যদি কিবা কৰিছে অপহৰণ কৰিছে বা তেনেকৈ কৰিছে তেতিয়াহ'লে তেওঁৰ উচিত শাস্তি আমি দাবী কৰিছোঁ সেইখিনিয়ে মোৰ ক'ব লগা ঠিক আছে মোৰ নাম শ্ৰী ৰূপজ্যোতি বড়ো মোৰ ঘৰ কাউৰুপাৰা দেউলকুচি অহা যোৱাকালি আজি পুৱাতে মানে আমাৰ ভাইটি ঘৰৰ পৰা নাইকিয়া হ'ল 2-3 মান বজাতে হ'ল লগত কি লৈ লগত তেওঁ বেগ নিছে আৰু বেগত তেওঁ এটা মূৰ্তি নিছে গণেশৰ আৰু এটা মহাদেৱৰ ত্ৰিশূল এটা নিছে আগতেও কিবা এনেকুৱা কিবা হৈছিল নেকি নাই এনেকুৱাটো একো নাই কিমান বয়স হৈছিল তেওঁৰ 16 বছৰ হৈছে এবাৰ মেট্ৰিক দিব হয়